নমস্কাৰ। মই আমাৰ হাতীকেন্দ্ৰ গাঁৱৰ মৰিগাঁও সীমান্তৱৰ্তী আমাৰ অঞ্চলত উপস্থিত আছোঁ। আমাৰ গাঁৱৰ সমূহীয়া দৌল উৎসৱৰ আজি আয়োজন কৰা হৈছে। এই অনুষ্ঠানত সংগতি ৰাখি ভকত বৈষ্ণৱসকলে আহি আমাৰ ইয়াত অংশগ্ৰহণ কৰিছেহি। গতিকে এই সূত্ৰে আমি আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন হৈছে। ইতিমধ্যে ভাগৱত পাঠ অনুষ্ঠান আমাৰ সমাপন হৈ গ'ল। তাৰ লগে লগে আমাৰ ভকত বৈষ্ণৱসকলৰ কাৰণে আমাৰ জলযোগৰ ব্যৱস্থা কৰা হৈছে। জলযোগৰ ব্যৱস্থাও ইতিমধ্যে আমাৰ চলি আছে আৰু মেইন মহাপ্ৰসাদ ইয়াৰ পিছত অংশগ্ৰহণ কৰা হ'ব। তাৰপিছতে আৰু মেইন আমাৰ যিটো প্ৰসাদ সকলো ৰাইজে অংশগ্ৰহণ কৰাৰ সুবিধা কৰা হৈছে। গতিকে সকলোকে আমি এই ক্ষেত্ৰতেই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কিয়নো সকলোৰে আমাৰ সহায় সহযোগিতাৰ কাৰণে আজি এই অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱা বুলি অনুভৱ কৰিছোঁ। সকলো আই মাতৃসকল আমাৰ উপস্থিত হৈছেহি। তেখেতসকলে আমাৰ এই দুপৰীয়াৰ মহাপ্ৰসাদ গ্ৰহণ কৰিব আৰু ইয়াৰ পিছতে আপোনালোকে আকৌ উপভোগ কৰিবলৈ পাব আমাৰ আয়তীসকলৰ নাম। আমাৰ উদ্যোক্তাসকলে জনাইছে বিভিন্ন অনুষ্ঠানৰ লগতে আমাৰ আয়তীসকলৰ নামৰ ব্যৱস্থা আছে। এই ক্ষেত্ৰত আমি বিশেষ জানিবৰ কাৰণে আমি আমাৰ উদযাপন সমিতিৰ সভাপতি সম্পাদক তথা বাকী উদ্যোক্তাসকল আমাৰ মাজত উপস্থিত আছে। এই ক্ষেত্ৰত পুনতে যাব বিচাৰিছোঁ আমাৰ গাঁৱৰে যি হৰবিন্দ নাথ, তেখেত কিহৰ দায়িত্বত আছে আমি জানিব বিচাৰিছোঁ। ধন্যবাদ। নমস্কাৰ। হয়, আপুনি এই অনুষ্ঠানত আজি ভাল লাগিলে, আমিও আহি পেলাই গম পালোঁ আমাৰ যিহেতু ওচৰ চুবুৰীয়া অনুষ্ঠান। আপুনি অনুষ্ঠানৰ কিহৰ দায়িত্বত আছে এতিয়া? মোক ৰাইজৰ সভাপতি দায়িত্ব দিছে। বঢ়িয়া। সভাপতি হ'লেতো বহুত ডাঙৰ দায়িত্ব ইমান অনুষ্ঠান এটা পালন কৰাৰ ক্ষেত্ৰত। আপুনি কওকচোন আপোনাৰ লগতে কেনেকুৱা সহযোগীসকলে আপোনাক সহায় কৰিছে? মোৰ লগতো আমাৰ ভৱেশ শৰ্মা আছে। হয়, আপুনি কৈ যাওক আপোনাৰ কথাখিনি কেনেকৈ কাৰ সহযোগত আপুনি কৰিলে অনুষ্ঠানটো? ভৱেশ শৰ্মা আছে মোৰ লগত আৰু মোৰ মাঝি পুত্ৰ পৱন নাথ আছে আৰু ৰবীন নাথ আছে আৰু মোৰ ডাঙৰ ল'ৰা জুবিন নাথ আছে, কংকন নাথ আছে। আমি গম পাইছোঁ বহুত অতীজৰ পৰা এইখন আমাৰ দৌল উৎসৱ অনুষ্ঠিত হৈ আছে। আমি জন্ম পোৱা নাই, আমি জন্ম পোৱা বুলি নহয়, আমাৰ দেউতাহঁতে বহুত সৰুৰ পৰা পাইছে এখন। পিছে মাজতে কেইবছৰমান কিবা অসুবিধাৰ কাৰণে এইটো বন্ধ হৈ আছিলে। আগৰ অতীজৰ কথাবিলাক তোমাৰ আপোনাৰ সভাপতিৰ দেউতাহঁতে বা আজোককাহঁতে ভালকৈ গম পাব আৰু গম পায়। গতিকে ঠিক আছে। এই ক্ষেত্ৰত আৰু আপুনি কাক বেছিকৈ কৃতজ্ঞতা জনাব বিচাৰিব আৰু সহযোগ বেছিকৈ পাইছে? আমি আপোনাৰ লগত সম্পাদক কোন আছে? মোৰ লগত ভৱেশ শৰ্মা আছে। আপুনি সম্পাদকক মাইক্ৰফোনটো দিয়কচোন। হয়, নমস্কাৰ। আপুনি সম্পাদকৰ দায়িত্বত আছে। গতিকে কওকচোন সম্পাদকৰ দায়িত্ব আপুনি কেনেদৰে পালন কৰিছে বাৰু? আমাৰ ইয়াত ৰাইজ কম, পৰিয়াল কম, আমি বাৰঘৰ মানুহ দ্বাৰা এখন আমাৰ সমাজ বা আমি কাটিব নোৱাৰোঁ, পইচা পাতিৰো অভাৱ। সেইকাৰণে আমি ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। সকলোৰে সহায় সহযোগিতা তাৰমানে আপুনি অনুষ্ঠানটো পালন কৰিছে আৰু পালন কৰিছোঁ। ৰাইজে সহায় সহযোগিতা কৰাৰ বাবে আমি অনুষ্ঠান পাতিব বিচাৰিছোঁ। আৰু আমাৰ যিবিলাক আমাৰ ইয়াত শ্ৰী ৰামকৃষ্ণ মন্দিৰ আমাৰ মন্দিৰত যিটো আছে, ৰামকৃষ্ণ মন্দিৰ আছে ইয়াতে, শ্ৰী শ্ৰী ৰামকৃষ্ণ মন্দিৰ। সেই মৰ্মে অনুষ্ঠান পাতিবলৈ আগ্ৰহ কৰিছোঁ। ঠিক আছে। এই বাৰু আমি এই ক্ষেত্ৰতে আৰু আমি বৰ বিশেষ দীঘলীয়া কৰিব বিচৰা নাই, যিহেতু সকলোৰে কষ্ট হৈছে, সকলোৰে কষ্টক আমি স্বীকাৰ কৰিবই লাগিব। গতিকে ভগৱানে সকলোকে সুমতি দিয়ক তাৰে আশা কৰিছোঁ আৰু অনুষ্ঠানৰ উত্তৰ কামনা কৰিছোঁ। ধন্যবাদ। হয়, কওক। এই অনুষ্ঠানখনত আমাৰ ৰাইজে যদি সহায় সহযোগিতা কৰে, আহ্বানলৈ আমি ডাঙৰকৈ পাতা আমি এটা আগ্ৰহ কৰিছোঁ। বঢ়িয়া। তাৰ কাৰণে আপোনালোকৰ জৰিয়তে ময়ো ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে সহযোগিতা আগবঢ়াওক যাতে অহা বছৰলৈকে আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত হয়। এই অনুষ্ঠান যাতে ভৱিষ্যত উজ্জ্বল হয়, তাৰে কামনাৰে মই ধন্যবাদ। কৃষ্ণ।